মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি কি পঢ়িব গৈছোঁ? আজি আমি পঢ়িবলৈ গৈছোঁ 6ষ্ঠ শ্ৰেণীৰ অসমীয়া যিখন আছে উন্মেষ, তাৰে পাঠ নম্বৰ 4 ৰৌ গৈ বলা গছৰ পুলি। এই পাঠটিত যিবিলাক তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে তাৰ লগতে গ্ৰামাৰৰ যিবিলাক প্ৰশ্ন, সেই গোটেইবিলাক ক্ৰিয়াকলাপৰ প্ৰশ্ন এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ বাবে মই লৈ আনিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে প্লিজ চাবা, আৰু যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক এটা কৰিবা, তোমালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আহাচোন আমি ৰৌ গৈ বলা গছৰ পুলি এই পাঠৰ প্ৰশ্নোত্তৰবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। 6ষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ 4 ৰৌ গৈ বলা গছৰ পুলি, তাৰে পাঠভিত্তিক প্ৰশ্নাৱলীৰ 1 নম্বৰ আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰটো কি আছে? নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? অপশ্যন এ সুমনাই, অপশ্যন বি মননে, অপশ্যন চি ঋতুপনে আৰু অপশ্যন ডি আকাশীয়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ খ নম্বৰ উত্তৰটো মননে। মননে পাঠটোৰ প্ৰথমতে যোনটো ছবি আছে তাতে গুণগুণকৈ ছবি আঁকি আছিল। নেক্সট খ নম্বৰ আছে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতৰা লৈ আহিবলৈ কিয় কৈছিল? অপশ্যনবিলাক তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ যিটো গ, সেইটো গছৰ পুলি ৰুবৰ বাবে। নেক্সট 2 নম্বৰ আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'বা লিখা। উত্তৰটো চাবা, দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ নম্বৰ উত্তৰটো মই শুদ্ধ হোৱা বুলি বাছি ল'ম, কাৰণ মনন, সুমনা আৰু ঋতুপনে চুবুৰীটোৰ খেলপথাৰত বন মহোৎসৱ পাতি গছপুলি ৰোৱাৰ কথা সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত 3 নম্বৰ আছে তলৰ শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। মই শব্দবিলাকৰ অৰ্থ লিখি আনিছোঁ, চাই ল'বা। ফেৰেঙনি মানে কি? গছৰ ডালৰ মাজৰ খোপ বা ঠাই বা যিটো অংশ থাকে গছৰ ডালৰ, দুটা ডালৰ মাজত থকা অংশ। প্ৰদৰ্শনী মানে কি? প্ৰদৰ্শন বা দেখুওৱা কাৰ্য। জোপোহা মানে গছ লতাৰে ভৰি থকা। বন মহোৎসৱ মানে কি? গছ ৰোপণৰ উৎসৱ। শীতল মানে হৈছে ঠাণ্ডা। খন্তি মানে কি? সৰু কোৰ, মাটি খন্দা সৰু সঁজুলি। মাটি খান্দিবৰ কাৰণে যে ইউজ কৰে সেনেকুৱা এটা সৰু কোদাল বা কোৰ জাতীয় বস্তু খন্তি বুলি কোৱা হয়। নেক্সট 4 নম্বৰ প্ৰশ্ন কি আছে? পাঠৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে লিখা। উত্তৰটো লিখিবা। পাঠৰ দ্বিতীয় ছবিখনত আকাশীয়ে জিলা পুথিভঁৰালত প্ৰদৰ্শন কৰিবলৈ এজোপা আধা কটা গছৰ ছবি আঁকিছিল। এই ছবিটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছিল যে গছজোপাৰ ওপৰত একো যত্ন লোৱা হোৱা নাই আৰু গছজোপা কাটি পেলোৱা হৈছে। ইয়াৰ দ্বাৰা আকাশীয়ে বনাঞ্চল ধ্বংস আৰু ইয়াৰ ভয়াৱহ পৰিণাম দেখুৱাব বিচাৰিছে। এইটো আছিল সেই বিখ্যাত ছবিখন, যোনটো ছবিৰ বিষয়ে তোমালোকক মই ক'লোঁ। সেই ছবিখনত চোৱা, গছডাল আধাকৈ কাটি থৈ দিছে, গছডালে কান্দি আছে আৰু চকু দি ৰঙা ৰঙা তেজ ওলাই আছে। এনেদৰে তাৰমানে ছবিটো আকাশীয়ে আঁকিছিল। 5 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন কি আছে? মননে ছবিখনক কিয় আঁকিছিল? উত্তৰটি হ'ল জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা বন মহোৎসৱত প্ৰদৰ্শন কৰিবলৈ মননে ছবিখন আঁকিছিল। খ নম্বৰ প্ৰশ্ন গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? উত্তৰটি হ'ল গছে আমাক ফুল, ফল, শীতল চাহ আদি দিয়ে বুলি মননে কৈছে। গ নম্বৰ আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? উত্তৰটি লিখিবা। আকাশীয়ে গছৰ মূৰা আৰু আঠাৰ টোপোলাটোত ৰঙা ৰং দি গছডালৰ পৰা তেজ ওলোৱাৰ লগত তুলনা কৰিছে। খ নম্বৰ বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰটি লিখিবা। বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। 9 নম্বৰ প্ৰশ্ন পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? উত্তৰটি হ'ল পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। প্ৰথম 6 নম্বৰ যাওঁ আহা সকলোটি শীৰ্ষক গীতটো কোনে গাবলৈ আৰম্ভ কৰিছিল? উত্তৰটি হ'ল যাওঁ আহা সকলোটি শীৰ্ষক গীতটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। নেক্সট 6 নম্বৰ আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্ন মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰটি হ'ল মননে ছবিখনৰ জৰিয়তে বুজাব বিচাৰিছে যে গছবোৰ আমাৰ অতি মৰমৰ আৰু আপোন মানুহৰ দৰে। গছে আমাক ফুল ফল দিয়ে আৰু শীতল চাহ দিয়ে। সেয়েহে আমি গছবোৰক সংৰক্ষণ কৰিব লাগে আৰু প্ৰতিপালন কৰিব লাগে। খ নম্বৰ প্ৰশ্ন সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে আৰু কেনেদৰে দূৰ হ'ব বুলি কৈছিল? উত্তৰটি লিখিবা। সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰক গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছিল। তেওঁলোকৰ গাঁৱৰ ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাহঁতে জেওৰা দি গছৰ পুলিবোৰ বেৰি দিব বুলি ঋতুপনে সুমনাক কৈ তাইৰ শংকাটো দূৰ কৰিছিল। ইয়াৰ পিছত গ নম্বৰ আছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰটি লিখিবা। মননহঁতে গছপুলি ৰোৱাৰ বাবে সকলোকে হাতে হাতে কোৰ, খন্তি, হাতৰা ইত্যাদি লৈ আৰু লগতে ঘৰত থকা শুকান গোবৰ গুৰি কৰি থোৱা ঠাইৰ পৰা এমনাকৈ লৈ আনি গছপুলিবোৰ ৰোৱাৰ পৰিকল্পনা কৰিছিল।
নেক্সট 7 নম্বৰ আছে কোনে কাক আৰু কিয় কি প্ৰসংগত কৈছিল লিখা। বাপৰে বাপ বহুত ডাঙৰ প্ৰশ্ন। কোনে কাক কিয় আৰু কি প্ৰসংগত কৈছিল। ক নম্বৰ প্ৰশ্নটো চাবাচোন। আমাৰ মানুহকণহাতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবলৈ নহয়। উত্তৰটি হ'ল এই কথাষাৰ কোনে কৈছিল। এই কথাষাৰ ঋতুপৰ্ণে মননক কৈছিল। পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাত তেওঁলোকৰ বিদ্যালয়ৰ বৰ্ণালী বাইদেৱে তালৈ লৈ যোৱাৰ কথা মননে ঋতুপৰ্ণৰ আগত ব্যক্ত কৰাৰ পিছত ঋতুপৰ্ণে উক্ত কথাষাৰ মননক কৈছিল। খ নম্বৰ আছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰো এমনা লৈ আনিবা। এইটো কোনে কৈছিল চাবা। উক্ত কথাষাৰ মননে ঋতুপৰ্ণক কৈছিল। খেলপথাৰত গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰাৰ সময়ত মননে উক্ত কথাষাৰ ঋতুপৰ্ণক কৈছিল। এতিয়া নেক্সট 8 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা। মই মিলাই আনিছোঁ একেবাৰে তোমালোকৰ সুবিধা হোৱাকৈ। মালতী পেহীয়ে সেইটো মিলাবা। বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে। জোপোহা হৈ থকা পাতখিনি সেইটো মিলাবা। চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব সেইটো মিলাবা। মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মানিক বৰদেউতাই কথাটো শুনি সেইটো মিলাবা খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে সেইটো মিলাবা পকা কল এথকা পঠাই দিব। 9 নম্বৰ আছে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ তোমালোকৰ সেই লেচনটোত কি কি মানুহৰ নাম লিখা আছে চাবা। নাটিকাখনত পোৱা ভাৱৰীয়াসকল হ'ল মনন, সুমনা, আকাশী, ঋতুপৰ্ণ, ঘোষক, মানিক বৰদেউতা, পৱন খুৰা, মালতী পেহী, জগত খুৰাৰ খুৰী। ইয়াৰ পিছত আছে ভাষা অধ্যয়ন। তাৰে 10 নম্বৰ প্ৰশ্ন ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই লিখা। মই লগ লগাই দিছোঁ তোমালোকে চাবা। ছবিখন ছবিখন, আহঁত জোপা আহঁত জোপা, পুখুৰীটো পুখুৰীটো, ছোৱালী যোগ জনী ছোৱালীজনী, কাঠ ছটা কাঠ ছটা। নেক্সট 11 নম্বৰ আছে তলত দিয়া শব্দবোৰ পঢ়ি কোনটো কি পদ লিখা। এবাৰ মই শব্দবিলাক পঢ়াই দি আছোঁ তোমালোকক চাবা। মনন, চকু, তাই, আৰু, মই, দিওঁ, চুবুৰী, ধুনীয়া, আহা, সিহঁত, ভাল, যদি, আমি, জেউৰা। এটা এটা নিৰ্দিষ্ট শব্দ হয়। এই শব্দবিলাকৰ কোনটো কি পদ আমাক বাছি ল'ব দিছে। মই লিখি আনিছোঁ চাই ল'বা। উত্তৰটি হ'ল বিশেষ্য পদ কি কি আছে। মনন, চকু, চুবুৰী, জেউৰা। বিশেষণ পদ কি আছে। ধুনীয়া আৰু ভাল। সৰ্বনাম পদ তাই, মই, সিহঁত, আমি। অব্যয় পদ কি আছে আৰু, যদি। আৰু ক্ৰিয়াপদ কি আছে দিওঁ আৰু আহা। নেক্সট 12 নম্বৰ বাক্য ৰচনা কৰা। বাক্যবিলাক মই মোৰ মতে লিখি আনিছোঁ ৰচনা কৰি। তোমালোকে যদি বিচাৰা তোমালোকে নিজাকৈ লিখি ল'ব পাৰা। চাই ল'বা। প্ৰদৰ্শনী বিদ্যালয়ত চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। খেলপথাৰ আমি খেলপথাৰত খেল খেলোঁ। ধৰণী পৃথিৱীক ধৰণী বুলিও জনা যায়। পুথিভঁৰাল পুথিভঁৰালত বিবিধ কিতাপ পঢ়িব পাৰি। গছপুলি আমি গছপুলি ৰুব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে তোমালোকে কি কৰিব লাগিব জানাই। ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি প্ৰথম কাৰণে ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা। সোনকালে লগ পাম তোমালোকে এই চেনেলৰ অন্য ভিডিঅ' লৈ। তেতিয়াহ'লে ভালদৰে পঢ়িবা আৰু ভালে থাকিবা।